আজি আৰু এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ব্লগটো হ'ল যে আজি মই ৰাতিপুৱাৰ পৰা কি কয় আমাৰ কেইদিনমান আগতে ফিচাৰী এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ফিচাৰীখনত আজি আমি ফিচাৰীখনত আজি আমি মাছ মাৰিলোঁ। মাছ মৰাৰ পিছত বহুত লেতেৰা চেতেৰা হৈছিলে, তেতিয়া নিজে কাম কৰিব লগা হৈছিলে। চ' ভিডিঅ' বনোৱা হোৱা নাই, বাট আপোনালোকে চাইছে জাল ইয়াত আছে, মাছ মৰা জাল। আৰু আমি মাছ মাৰি ইয়াতে থৈছোঁ নদীত, কাৰণ মাছবোৰ আমি এতিয়া বিক্ৰী কৰিব নোৱাৰোঁ, ৰাতিপুৱা কৰিব লাগিব, বহুতখিনি মাছ ন। তাৰ কাৰণে এতিয়া আমি ঘৰত গ'লোঁ, মাছ তাছ মাৰি ইয়াত থৈ ঘৰত গৈ গা চা ধুই ভাত খাই আকৌ ইয়াত আহিব লগা হ'ল, কাৰণ ইয়াত মাছ থৈছোঁ, মাছ ইয়াত থৈছোঁ। বাট ইয়াত মাছ যে থৈছোঁ কোনো গেৰাণ্টি নাই। ইয়াত বহুত আমাৰ গাঁওখনত বহুত ধৰণৰ চোৰ বাগেৰা এইবোৰ আছে, মানে মাছবোৰ ইয়াত থাকিলে মানে কোনো নাই, চুৰিও হ'ব পাৰে, গেৰাণ্টি নাই। তাৰ কাৰণে মই ঘৰত গৈ জলদিকৈ ভাত চাত খাই গা চা ধুই পূৰা জলদিকৈ আহি গ'লোঁ মাছখিনি চাবলৈ। মানে মোৰ এইটো এটা ডিউটি হৈ গ'ল, কালি ৰাতিপুৱালৈকে ইয়াত থাকি মাছখিনি চাব লাগিব। তাৰপিছত মাছখিনি চাবই লাগিব, নিজৰ মাছ যদি বিক্ৰী কৰিব লাগিব কালি ৰাতিপুৱা। আপোনালোকৰ মাছবোৰ এখন মাছবোৰ ডাঙৰে আছে, প্ৰায় 2 কেজি ওজনৰ এটা মাছ, তেনেকুৱা আৰু মাছ বহুতখিনি মাছ আছে। আপোনালোকক দেখাবলৈ লৈছোঁ মাছ ইয়াতে থৈছোঁ, আমাৰ মাছখিনি পূৰা ইয়াতেই থোৱা হৈছে, কাৰণ ক'ত লৈ যাম, ঘৰত লৈ গ'লেও থ'বলৈ জেগা নাই। ইয়াত মাছ জঁপিয়াই আছে, বহুত মাছ মানে বহুতখিনিয়ে মৰা হৈছে, প্ৰায় 3 কুইণ্টেলমান মাছ মৰা হৈছে। 3 কুইণ্টেল মানে 300 কেজি, বহুত মাছ মৰা হৈছে। তাৰপিছত আপোনালোকৰ পূৰা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তাৰপিছত পূৰা মাছখিনি ইয়াতে থোৱা হৈছে। ডাঙৰ মাছ, প্ৰায় 2 কেজি ওজনৰ এটা মাছ। এয়া চাওক, আহিব ইমান ডাঙৰ মাছ। ওপৰত উঠি যায় জঁপিয়াই।